দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম। ইতিমধ্যে আজি আমি কেইবাটাও বিভাগৰ SLRCৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সন্দৰ্ভত জাৰি কৰা নটিচৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু জনাইছিলোঁ যে 14 তাৰিখেও কেইবাখনো নটিচ জাৰি হৈছিলে, যিটো আমি আপোনালোকৰ আগত ভিডিঅ'ৰ ৰূপত অনা নাছিলোঁ। গতিকে বহুতো প্ৰাৰ্থীয়ে আমাক জনাইছিলে যে তেওঁলোকে কেইবাখনো নটিচ নাই পোৱা। সেইবাবে যিহেতু আমি কণ্টিনিউৱাছলি দি আছিলোঁ, এইকেইটা থাকি গ'ল বাবে পুনৰ আপোনালোকলৈ লৈ আনিলোঁ। এইখন দিছিলে প্ৰথমতে এখন নটিচ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনে। ইয়াত মেট্ৰন, জুনিয়ৰ এছিষ্টেণ্ট আৰু গ্ৰেড 4ৰ ৰোল নাম্বাৰসমূহ মাৰি দি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তেওঁলোকক মতা হৈছে 17 নৱেম্বৰ তাৰিখে, আৰু ভেন্যুটো দিয়া হৈছে ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যন আছাম, কাহিলীপাৰা, গুৱাহাটী 19। এইকেইটা হৈছে ৰোল নাম্বাৰ, এপ্লিকেশ্যন আৰু কেণ্ডিডেট নেম। গতিকে আপোনালোক যাব। আৰু কি লাগিব ইয়াত লিখা আছে, অৰিজিনেল ডকুমেণ্ট আৰু চেল্ফ এটেষ্টেড ফটোকপি লাগিব। অল ৰেলিভেণ্ট অৰিজিনেল ডকুমেণ্ট, কপি অফ এপ্লিকেশ্যন ফৰ্ম, কাষ্ট এপ্লিকেশ্যন, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড বা পাছপোৰ্ট আৰু 1 পাছপোৰ্ট চাইজ ফটোগ্ৰাফ। এইখিনি আপোনালোকে লগত ৰাখিব। অন্য এখন আছিলে ডেইৰী ডিপাৰ্টমেণ্টৰ পৰা। এইখনো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন সন্দৰ্ভতে আহিছে। জনাইছে যে গ্ৰেড 3 আৰু গ্ৰেড 4 কেণ্ডিডেট যিসকলে আপোনালোকে ছিলেকশ্যন লাভ কৰিছে, তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন অনুষ্ঠিত হ'ব 17 নৱেম্বৰ তাৰিখে। ডাইৰেক্টৰেট অফ ডেইৰী ডেভেলপমেণ্ট আছাম, খানাপাৰা, গুৱাহাটী 781022 ফ্ৰম 9:30 AM, 9:30 বজাৰ পৰা। আপোনালোকৰো অৰিজিনেল আৰু চেল্ফ এটেষ্টেড ফটোকপিসমূহ বিচৰা হৈছে। কি ডকুমেণ্ট লাগিব আপোনালোকে স্ক্ৰীণত দেখি আছে। নেচেচেৰী এফিডেভিটছ আৰু আণ্ডাৰটেকিংছো ইয়াত বিচৰা হৈছে। গতিকে আপোনালোকে অৰুণোদয় যিটো ফেমিলিত নাই পোৱা বুলি এটা আণ্ডাৰটেকিং লাগে, স্মল ফেমিলি নৰ্মছৰ এটা আণ্ডাৰটেকিং লাগে, আৰু NPS মানি চলিম বোলা আণ্ডাৰটেকিং এটা লাগে, আৰু আপোনালোকে এটা ইন লিউ অফ পুলিচ ৰিপৰ্ট বা পুলিচ ভেৰিফিকেশ্যন এটা নেচেচেৰী এফিডেভিট কৰিব লাগে। তাৰ আপোনালোকে ফৰ্মেট নিজৰ ডিপাৰ্টমেণ্টসমূহত পাই যাব। গতিকে কিবা জানিবলৈ থাকিলে ইয়াত ৱেবছাইটত দিয়া হৈছে। ৱেবছাইটত গৈও আপোনালোকে চাই ল'ব পাৰিব, আৰু কেণ্ডিডেট লিষ্ট যদি দিয়া হৈছে, ডকুমেণ্ট তাত থাকিব, বৰ্ড ৱাইজ ভেৰিফিকেশ্যন সকলো লিষ্ট তাত দিয়া আছে, আপোনালোকে ভালকৈ চাই ল'ব। অন্য এটা আহিছিলে এলিমেণ্টেৰী এডুকেশ্যন। বহুতে সুধি আছে যে স্কুল এডুকেশ্যনৰ কিয় নাই অহা। স্কুল এডুকেশ্যন বুলি আপোনালোকৰ নাথাকে, আপোনালোকে চাই থাকিব এলিমেণ্টেৰী এডুকেশ্যন, ছেকেণ্ডেৰী এডুকেশ্যন, টেকনিকেল এডুকেশ্যন, ফৰ্মেল, নন ফৰ্মেল এডুকেশ্যন, এনেকৈ যিবিলাক বেলেগ বেলেগ ডিপাৰ্টমেণ্ট ৱাইজ ওলাই আছে, সেইমতে আপোনালোকে নটিচসমূহ চাই থাকিব। এইখন যোৱাকালি ওলাইছিলে এলিমেণ্টেৰী এডুকেশ্যনৰ পৰা। তেওঁলোকৰ ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব 17 নৱেম্বৰ তাৰিখে 9:30 বজাৰ পৰা। ভেন্যুটো দিয়া হৈছে সমগ্ৰ শিক্ষা আছাম কনফাৰেন্স হল। গতিকে তেওঁলোকেও ডকুমেণ্ট ভেৰিফিকেশ্যনত যাব লাগিব। আৰু 17 তাৰিখৰ পৰা 19 তাৰিখলৈকে 3 দিন দিয়া হৈছে, 17, 18, 19। আৰু আপোনালোকে লিষ্টটো চাব পাৰে। লিষ্টটো ৱেবছাইটত দিয়া হৈছে www.assam.gov.in ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে। আপোনালোকক তাত গৈ আপোনালোকে কোনদিনা পৰিছে বা কোন শ্বিফ্টত পৰিছে হয়তো ডিটেইলছ তাতে থাকিব, আপোনালোকে ভালকৈ চাই ল'ব পাৰিব। অন্য এখন আহিছিলে লেজিছলেটিভ ডিপাৰ্টমেণ্টৰ পৰা। ইয়াতো যিসকলে আপোনালোকে ক্লাছ 3 আৰু ক্লাছ 4 পষ্টত পাইছে, 17 নৱেম্বৰ তাৰিখে 11 বজাৰ পৰা লেজিছলেটিভ ডিপাৰ্টমেণ্টত আপোনালোকক মতা হৈছে। আৰু সেইদৰে আপোনালোকে সকলো ধৰণৰ ডকুমেণ্ট ৰেডি কৰি নিব উইথ এটা চেল্ফ এটেষ্টেড ফটো ছেট, ফটোকপিসমূহৰ ছেট বনাই আপোনালোকে তাত জমা দিব লাগিব। আৰু যদি কেনেবাকৈ 17 নৱেম্বৰ তাৰিখে কিবা জেনুইন ৰিজনত আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ থাকি যায়, 18 নৱেম্বৰত উইথ প্ৰুফ আপোনালোকে লগত নি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰি ল'ব পাৰিব। অন্য এটা আছিলে ডিপাৰ্টমেণ্ট ৰাজভৱন, দ্য গভৰ্ণৰ্ছ হাউচ। গতিকে গভৰ্ণৰ পৰা এইটো আহিছে, অনাৰেবল গভৰ্ণৰ অফিচৰ পৰা। ইয়াতো আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন কৰা সন্দৰ্ভত 15 আৰু 17 তাৰিখে 11 বজাৰ পৰা 3 বজালৈ আপোনালোকক মতা হৈছে ক্লাছ 3 আৰু ক্লাছ 4 পষ্টৰ বাবে। আৰু কেণ্ডিডেটছসকলে ফিজিকেলি ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব, আৰু সকলো ডকুমেণ্টৰ জেৰক্স কপিবিলাকত চেল্ফ এটেষ্ট কৰিব লাগিব। কি ডকুমেণ্ট দৰকাৰ হৈছে একেবিলাকেই বেলেগ বেলেগ নটিচত আমি যিসমূহ উল্লেখ কৰি থাকোঁ একেখনেই। আৰু আপোনালোকৰ যদি কিবা কাৰণত কোনোবা থাকি যায় 17 নৱেম্বৰ তাৰিখে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিবলৈ, তেনেহ'লে 18 তাৰিখে এটা দিছে। আৰু কিবা যদি জানিব লাগে আপোনালোকে এটা মোবাইল নাম্বাৰ দিয়া হৈছে, তাত কণ্টেক্ট কৰিব পাৰে, বা ইমেইল ID এটা দিয়া হৈছে, তাতো আপোনালোকে মেইল কৰিব পাৰিব। আৰু এটা লাষ্ট নটিচ যোৱাকালি আহিছিলে, সেইটো হৈছে ইলেকশ্যন ডিপাৰ্টমেণ্ট।
ইলেকশ্যন ডিপাৰ্টমেণ্টৰ গ্ৰেড 3 গ্ৰেড 4 সন্দৰ্ভত জাননী জাৰি কৰি জনাইছে যে 17 নৱেম্বৰ তাৰিখে গ্ৰেড 3 হ'ব 9:30 বজাৰ পৰা আৰু 12:30 বজাৰ পৰা 17 নৱেম্বৰ তাৰিখে গ্ৰেড 4 পোষ্ট যিবিলাক এমটিএছ আছে তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। কেনেবাকৈ যদি 17 তাৰিখে আপোনালোকে নোৱাৰে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব, কিবা যদি ভেলিড ৰিজন থাকে, তেনেহ'লে আপোনালোকে 18-19 তাৰিখে 10:30 বজাৰ ভিতৰত আপোনালোকে আহিব লাগিব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগিব। আৰু ডকুমেণ্টবিলাক একেই, সকলোবিলাক একেই আছে আৰু লিষ্টটো আপোনালোকে চাব পাৰিব চিফ ইলেক্টৰেল অফিচাৰ আছাম https://ceo.assam.nic.in গতিকে ইয়াতে আপোনালোকে চাই ল'ব পাৰিব। এইকেইখন হৈছে কালি ওলোৱা নটিচ, আমাৰ থাকি গৈছিলে কিন্তু বহুতে ৰিকুৱেষ্ট কৰি থকাৰ বাবে এইকেইখন নটিচো আমি দিলোঁ আমাৰ ইউটিউব চেনেলত। আৰু আপোনালোকে আজি দিয়া নটিচ কেইখনো চাই ল'ব আৰু যদি কাৰোবাৰ থাকি গৈছে এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ প্ৰকাশ হোৱা নাই, আপোনালোকে ৱেইট কৰক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব কোনে কোনে এতিয়ালৈকে ডকুমেণ্ট ভেৰিফিকেশ্যনত যোৱা নাই বা কোন ডিপাৰ্টমেণ্টৰ প্ৰকাশ হোৱা নাই। পাৰিলে আমিও এই বিষয়ে যোগাযোগ কৰিবলৈ ডিপাৰ্টমেণ্টৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰিম। গতিকে এনেকুৱা ধৰণৰ ভেলিড ইনফৰ্মেশ্যন আৰু আপডেটসমূহ আগতীয়াকৈ পাই থাকিবৰ বাবে যিসকলে ফাৰ্ষ্ট আমাৰ ৰিয়েল ফেক্টছ আছাম চেনেলটো ভিজিট কৰিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। ধন্যবাদ।